দতমাস্থিত থুলুংগাপুৰী বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এই পবিত্ৰ স্থানখন উন্নত কৰাৰ কাৰণে ইয়াতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৱেলফেয়াৰ অফ বডোলেণ্ড ডিপাৰ্টমেণ্টৰ পৰা আৰ্থিক অনুদান প্ৰদান কৰা হৈছিল আৰু এইটো সম্পূৰ্ণ হৈ উঠাৰ পিছত আজি আমি একত্ৰিতভাৱে অসমৰ মাননীয় মন্ত্ৰী উৰ্খাগৰা ব্ৰহ্ম ডাঙৰীয়া ইয়াত উপস্থিত হৈছে আৰু নিখিল বড়ো ছাত্ৰ সন্থা বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্ম ট্ৰাষ্ট আমি একেলগে যৌথভাৱে এই কাৰ্যসূচী আমি সম্পন্ন কৰিলোঁ। 5 কোটি টকাৰে যিখিনি ইয়াত নিৰ্মাণৰ কাৰ্য আছিল সেইখিনি সম্পন্ন হ'ল আৰু আমি জানিবলৈ পাৰিছোঁ যে এনাদাৰ 3 কোটি টকা এইটো এলটমেণ্ট অলৰেডি কৰিছে আৰু এই চেকতে মই আহ্বান জনাম যে ৰাজ্য চৰকাৰ আৰু বৰ্তমানৰ BTC কাউন্সিল দুয়োটা যৌথভাৱে আৰু প্ৰচেষ্টা লৈ পেলাই যিখিনি আধৰুৱা আৰু যিখিনি আৰু লাগে ইয়াত আন্তঃগাঁথনি সেইখিনি উন্নত কৰিব লাগে। এই মানে বৃহৎ এটা সহায়ৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু আগৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু মই বৰ্তমানৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ইয়াত আন্তঃগাঁথনিৰ কাৰণে পৰ্যাপ্ত যিখিনি মানে নিৰ্মাণৰ যিখিনি কাম বা যিখিনি আৰ্থিক অনুদান প্ৰদান কৰিব লাগে বুলি মই আজি ইয়াত আহ্বান জনাইছোঁ, দাবী ৰাখিছোঁ। আশা কৰিছোঁ যে এই থুলুংগাপুৰী বিশ্বৰ কাৰণে ভাৰতবাসীৰ কাৰণে এটা কেন্দ্ৰৰ থলী হ'ব আৰু সদায় আমি এই স্থানত থাকি অনুপ্ৰেৰণা পাই আহিছোঁ। জাতীয়তাবাদ জাতিসত্তা জাতি নিৰ্মাণৰ কাৰণে আমি উপেন্দ্ৰ ব্ৰহ্মৰ আদৰ্শৰে সদায় আমি কাম কৰি যাম। আমি পুনৰ আজি তেখেতক সেৱা জনাই শ্ৰদ্ধাঞ্জলি জনাই পেলাই এই পবিত্ৰ গণৰাজ্য দিৱসত আমি পুনৰ সংকল্প লৈছোঁ। ধন্যবাদ। এটা ডাউট হৈছে এইটো 500 কোটি টকা যিটো বনাইছে এইটো অলপ ডাউট হৈছে 5 কোটি টকাত এইটো অকল গেট আৰু সেইটোহে বনাইছে এইটো অলপ ডাউট হৈছে না কামবিলাক সম্পূৰ্ণ হোৱা নাই যেন লাগিছে। এষ্টিমেটত আছিল যি মূল দুৱাৰ যি গেট আৰু সমাধি ক্ষেত্ৰখনত ইয়াত ৱাল আৰু সমাধিৰ যিখিনি এণ্টায়াৰ যি ইয়াত কাম লগতে এই ৰাস্তা আৰু তলত ড্ৰেইনেজ বনোৱা হৈছে। আমাৰ মানে তথ্য যি এষ্টিমেট বিভাগীয়ভাৱে PWD যি বনাইছিল আৰু লগতে এটা ঘৰ মানে ষ্টাফ কোৱাৰ্টাৰ আৰু অফিচ আজি ওলাইছে, ইলেক্ট্ৰিফিকেশ্যন আছে আৰু পানীৰ ব্যৱস্থা আছে। বিভিন্ন ইয়াত যিখিনি এষ্টিমেটত ৰখা হৈছিল আৰু সেইপিনি এটা টয়লেট আৰু চেনিটেশ্যন ৰখা হৈছে। তো 5 কোটি টকাৰ এষ্টিমেট চৰকাৰে বিভাগে বনাই দিছে, ঠিকাদাৰে কাম কৰিছে আৰু আমি মাজে সময়ে আহি পেলাই হিচাপো লৈছোঁ। যিবিলাক আধৰুৱা কাম আছিল, যিবিলাক সম্পূৰ্ণ হোৱা নাছিল সেইবিলাকো আমি তদাৰক কৰি পেলাই সম্পূৰ্ণ কৰাৰ কাৰণে আমি ঠিকাদাৰ আৰু ডিপাৰ্টমেণ্টক সদায় আমি ট্ৰাষ্ট আৰু এপছৰ তৰফৰ পৰা আমি তদাৰক কৰিছিলোঁ আৰু এইমতে ইয়াত হৈ উঠিছে। এতিয়া আধৰুৱা কামখিনি আৰু সম্পন্ন কৰিব লাগিব আৰু যিখিনি টকা পাবলৈ আছে সেইখিনি দিয়ে আৰু কৰিব লাগিব। ধন্যবাদ। অহাকালি BTC তাতে অংশগ্ৰহণ কৰিব না তাতে শোণিতপুৰৰ বেলেগকৈ কৰিব? নাই, 2020 27 জানুৱাৰী যি শান্তি চুক্তি আছিল বড়ো শান্তি চুক্তি যাক BTR এগ্ৰিমেণ্ট হিচাপে আমি সদায় পালন কৰি আহিছোঁ আৰু অহাকাইলৈ যি 27 জানুৱাৰী আছেই নিখিল বড়ো ছাত্ৰ সন্থাই 2020 চনৰ পিছত বিভিন্ন ঠাইত আমি নিজাববীয়াকৈ সুকীয়া এই যি চুক্তি দিন চুক্তি যি দিৱস সেইটো আমি পালন কৰিছোঁ আৰু যোৱাটো সময়ত আমি দেখিছোঁ যে BTR চৰকাৰে নিজাববীয়াকৈ চৰকাৰীভাৱে তেওঁলোকে কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু এই বছৰে নিখিল বড়ো ছাত্ৰ সন্থাই শোণিতপুৰ জিলাৰ বাটাচীপুৰত আমি কেন্দ্ৰীয়ভাৱে আমি উদযাপন কৰিম বা এই দিৱস আমি পালন কৰিম। আন জিলা কমিটি আঞ্চলিক কমিটিয়ে পালন কৰিব। সমান্তৰালভাৱে BTC কৰ্তৃপক্ষ বা বৰ্তমানৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTC ছেক্ৰেটাৰিয়েটত এই কাৰ্যসূচী বা এই যি শান্তি চুক্তি দিৱস পালন কৰাৰ কাৰণে তেওঁলোকে যোজা কৰিছে। আমাকো আমন্ত্ৰণ জনাইছে, বিভিন্ন পক্ষক আমন্ত্ৰণ জনাইছে। আমাৰ এটা ডেলিগেশ্যন টিম তাত যাব
আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটি উদযাপন কৰা বাটাচীপুৰত আমি কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল তাত উপস্থিত থাকিব। আৰু এই ক্ষেত্ৰত মোৰ এটাই আহ্বান, 2020 পৰা আজি 2026 আজি পবিত্ৰ দেশৰ এটা গৌৰৱৰ দিন, গণৰাজ্য দিৱস আৰু অহাকাইলৈ চুক্তিৰ দিন। এই সময়ত চুক্তিৰ আধা দফাসমূহ ৰূপায়ণ হ'ল আৰু আধা দফা ৰূপায়ণ হ'বলৈ বাকী আছে। বাজেট আগন্তুক মানে সংসদীয় বাজেট হ'বলৈ গৈ আছে। তাত চুক্তিৰ যি মানে তাত সংবিধান সংশোধনী বিধেয়ক মানে BTC বা BTRক অধিক ক্ষমতা সম্পন্ন কৰাৰ কাৰণে যি বিধেয়ক এইটো আনিব লাগে। বড়ো কছাৰী কাউন্সিলৰ ৰূপায়ণৰ কথা আছে, কাৰ্বি আংলং ST হিলৰ কথা আছে, আৰু NDBৰ যিসকল কেছ এইটো সম্পূৰ্ণ উইড্ৰ আৰু জেলত থকা NDBক মানে মুকলি আকাশত অনাৰ কথা আছে। সকলো যিখিনি দফা আখৰে আখৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, গৃহমন্ত্ৰী ডাঙৰীয়াই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আখৰে আখৰে ৰূপায়ণ কৰা, দাড়িকমা ৰূপায়ণ কৰা, এইটো সম্পন্ন কৰিবৰ কাৰণে বা পূৰ্ণাংগ ৰূপায়ণৰ কাৰণে আমি এই স্থানৰ পৰা পুনৰ মই প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, দাবী ৰাখিছোঁ। আৰু অহাকাইলৈ নিখিল বড়ো ছাত্ৰ সন্থাই এই দিৱস আমি পালন কৰা সমান্তৰালভাৱে 10,000 আমি পোষ্টকাৰ্ড প্ৰেৰণ কৰা কাৰ্যসূচী অহাকাইলৈৰ পৰা এসপ্তাহজোৰা আমি এইটো কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। লগতে 5,000 ইমেইল, প্ৰধানমন্ত্ৰীক 10,000 পোষ্টকাৰ্ড আমি পঠাম এসপ্তাহত, 5,000 ইমেইল আমি পঠাম, যাতে পূৰ্ণাংগ ৰূপায়ণৰ ক্ষিপ্ৰতা দায়বদ্ধতাৰে চৰকাৰে কাম কৰে। সেই কাৰ্যসূচী এইটো এটা গণতান্ত্ৰিক আন্দোলনৰে এটা অংশ হ'ব। চুক্তি দিৱসৰ দিনা আমি এই দুইটা কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমি সাজু কৰিছোঁ। ধন্যবাদ।